আমি যেহেতু কিছু জাগিৰোড পাওঁ হৈছোঁ গতিকে এই পথেৰে লৈ গৈছে এই দুই অভিযুক্ত যি অভিযুক্ত আছিলে মূল অভিযুক্ত হিচাপে তেওঁলোক আছিলে এই দুগৰাকী অভিযুক্ত গতিকে তেওঁলোকক কোৰ্টত হাজিৰ কৰোৱাই অৰ্থাৎ CJMত হাজিৰ কৰোৱাই ন্যায়িক জিম্মালৈ লৈ অহা হৈছে আৰু প্ৰথম সময়ত বা বৰ্তমানৰ সময়লৈকে আচলতে এটা স্পষ্ট বিষয় যে কোনখন কাৰাগাৰলৈ লৈ যোৱা হৈছে আমিও যদিও পিছে পিছে আছোঁ যি বাহন আছে যি কনভয় আছে বৃহৎ আৰক্ষীৰ এটা কনভয়ৰ মাজেৰে যিহেতু লৈ যোৱা হৈছে দুই অভিযুক্তক এই দুই অভিযুক্তক কোনখন কাৰাগাৰলৈ লৈ যোৱা হ'ব সেয়া বিষয় বৰ্তমান অস্পষ্ট কিন্তু আমাৰ হাতত যি ধৰণৰ কিছু খবৰ আহি পৰিছে যে হাফলঙলৈ লৈ যোৱা হৈছে এই দুই অভিযুক্তক অৰ্থাৎ বাক্সালৈ লৈ যোৱা নহ'ল এই যি 5 অভিযুক্তক লৈ যোৱা হৈছিল যি ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি হৈছিল তাৰ পাছত যি সিদ্ধান্ত বাতিল কৰা হৈছিল এই দুই অভিযুক্তক বাক্সালৈ নিয়া সিদ্ধান্ত বাতিল কৰিলে আৰু তাৰ বিপৰীতে পাহাৰীয়া অঞ্চলৰ এখন জেললৈ লৈ যোৱা হ'ব বুলি বৰ্তমান খবৰ পাইছোঁ আৰু আমি এই দুই অভিযুক্তক সৈতে যিটো কনভয় গৈছে বৃহৎ আৰক্ষীৰ কনভয় সেই কনভয়ৰ ঠিক পিছতে আমি আছোঁ হয়তো কিছু সময় পাছতে যিটো কনভয় আমি লগ পাম গতিকে আমি যি দিশেৰে গৈছে আমি সেই দিশেৰে বৰ্তমান গৈ আছোঁ গতিকে এইটো কনভয়ৰ মাজেৰে লৈ যোৱা হৈছে এই দুগৰাকী অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামী যি দুগৰাকীৰ উপস্থিতিত জুবিন গাৰ্গ মৃত্যু হৈছিল জুবিন গাৰ্গৰ এইগৰাকী অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মৃত্যু হৈছিল আৰু তাৰ পাছত দুইগৰাকীয়ে নিজকে বচোৱাৰ অহুপৰত্ব বা তেওঁলোকে চেষ্টা কৰিছিল কিন্তু SIT যি তদন্ত সেই তদন্তৰ অৱশেষত তেওঁলোকক গ্ৰেপ্তাৰ কৰিছিল গ্ৰেপ্তাৰ কৰি 14 দিনৰ SITৰ জিম্মাত লৈ তদন্ত আগবঢ়াই নিছিল আৰু এই দুইগৰাকী অভিযুক্তক আজি CJM কোৰ্টত হাজিৰ কৰোৱাই ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে গতিকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ পাছত ৰাজ্যবাসীৰ দৃষ্টি নিবদ্ধ হৈ আছিল যে এই দুই অভিযুক্তক আচলতে কোনখন কাৰাগাৰত ৰখা হ'ব বা কোনখন কাৰাগাৰত ৰখা হ'ব গতিকে বৰ্তমানো গোটেই বিষয়টো অসমবাসীক স্পষ্টকৈ কোনো এটা সংবাদ মাধ্যমে জনোৱাব পৰা নাই আৰু এই কাৰণেই যে গোটেই বিষয়টো গোপনীয়তা বজাই ৰাখিছে SITৰ দলটোৱে কিয়নো আদালতৰ তৰফৰ পৰা কোৱা হৈছে যে বা এডভোকেট যি আছে তেওঁলোকে কৈছে যে গোটেই বিষয়টো SITৰ ওপৰত নিৰ্ভৰ কৰিব যে কোনখন কাৰাগাৰ তেওঁলোকৰ বাবে সুৰক্ষিত গতিকে এখন সুৰক্ষিত কাৰাগাৰত এই কেইগৰাকী অভিযুক্তক ৰখা হৈছে যি এখন সুৰক্ষিত বুলি ভবা হৈছিল যে বাক্সাৰ যিখন নতুনকৈ নিৰ্মাণ কৰা কাৰাগাৰ সেইখন কাৰাগাৰলৈ যিহেতু 5 গৰাকীকৈ অভিযুক্তক লৈ যোৱা হৈছিল আৰু তাৰ পাছত সেই স্থানো আচলতে সুৰক্ষিত যেন অনুভৱ নহ'ল আৰু তাৰ পাছত এনেধৰণৰ এক পাহাৰীয়া অঞ্চলৰ এখন কাৰাগাৰত ৰখাৰ বাবে হয়তো বা কাৰাগাৰত ৰখোৱাৰ এটা সিদ্ধান্ত লৈছে আৰু যাৰ বাবে বাক্সাৰ বিপৰীতে কিন্তু দেখা পোৱা গৈছে যে জাগিৰোড বা এই খানাপাৰা জাগিৰোড হৈ যি ৰাওনা সেই ৰাওনা হৈছে যিটো কনভয় দুই অভিযুক্তক লৈ যি কনভয় সেই কনভয় এই পথৰে বা ৰাষ্ট্ৰীয় ঘাইপথৰে গৈছে গতিকে এই ঘাইপথৰে আমিও আগবাঢ়িছোঁ যে ক'ত কিছু আমাৰ পৰা কিছু আগত যিটো কনভয় সেই কনভয়টো আছে আমি যদি সম্ভৱ হয় সেই কনভয়টোৰ দিশে আগবাঢ়ি গৈ আছোঁ কিছু সময় পাছতে হয়তো প্ৰতিদিন টাইমৰ দৰ্শকসকলক দেখুৱাম বা স্পষ্ট কৰিম যে এই দুইগৰাকী অভিযুক্তক আচলতে লৈ যোৱা হৈছে কলৈ হয় নিশ্চিতভাৱে আপুনি পৰিৱেশ দেখুৱাই যাওক আপুনি পোনপটীয়াভাৱে সংযোজিত এই মুহূৰ্তটো হৈ আছে সমান্তৰালভাৱে আমি উল্লেখ কৰিব বিচাৰিছোঁ যে জাগিৰোড অতিক্ৰম কৰি পাৰ হৈ গৈছে বৰ্তমান মুহূৰ্তত শেখৰজ্যোতি আৰু অমৃতপ্ৰভা আৰু সমগ্ৰ ব্যৱস্থাৱলী আপোনালোকে দেখিছে কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে লৈ যোৱা হৈছে আৰু এই মুহূৰ্তত আপোনালোকে অৱগত হৈছে যে শেহতীয়া যিটো পৰিৱেশ পৰিস্থিতি যথেষ্ট চেপা উত্তেজনাৰ মাজত যিহেতু জনতা আছে গতিকে অনাহুত পৰিৱেশ যিকোনো মুহূৰ্তত হ'ব পাৰে গতিকে তাৰ পৰিপ্ৰেক্ষিতত প্ৰত্যেকটো স্থানত বৰ্তমান সময়ছোৱাত পথৰ দুয়োকাষে আৰক্ষী নিৰাপত্তাৰক্ষী বৰ্তমান সময়ছোৱাত গিজগিজাই আছে খাকী পোছাকধাৰী গিজগিজাই আছে আৰু কোনো ধৰণৰ যাতে অনাকাংক্ষিত বা সন্দেহজনক কোনো তেনে ব্যক্তিয়ে অপকাৰ কৰিব নোৱাৰে বা কোনো ধৰণৰ আচলতে অসুবিধাৰ সৃষ্টি কৰিব নোৱাৰে তাৰ কাৰণে চেষ্টা অব্যাহত ৰাখিছে দৃষ্টি নিবদ্ধ ৰাখিছে সমান্তৰালভাৱে আমি উল্লেখ কৰিব বিচাৰিছোঁ যে সকলোৰে ওপৰত দৃষ্টি নিবদ্ধ ৰাখিছে এই মুহূৰ্তত অনুপ পুনৰ আপোনাক লাইভত পাইছোঁ নিশ্চয়কৈ যে সমীৰণ জাগিৰোড পাৰ হৈছে ইতিমধ্যে যিটো কনভয় সেই কনভয় পাৰ হৈছে আমি ঠিক পিছে আছোঁ মাত্ৰ কেইটামান মুহূৰ্ত বা কেইমিটাৰমান আঁতৰত তেওঁলোক আগবাঢ়ি আছে আৰু আমি যিহেতু লগ পাবলৈ চেষ্টা কৰিম গতিকে গোটেই কথাখিনি মই পুনৰ উল্লেখ কৰিছোঁ যে এই দুগৰাকীক লৈ বা এই দুই অভিযুক্তক যেতিয়া CJM কোৰ্টত হাজিৰ কৰোৱা হৈছিল আৰু পূৰ্বে যি 5 গৰাকীক যেতিয়া হাজিৰ কৰোৱা হৈছিল তাৰ পাছত হাজিৰ কৰি যেতিয়া তেওঁলোকক ন্যায়িক জিম্মাৰ দিওঁতে স্পষ্ট হৈ গৈছিল যে তেওঁলোকক বাক্সাৰ এখন কাৰাগাৰলৈ লৈ যোৱা হ'ব কিন্তু তাৰ বিপৰীতে
যি ধৰণৰ আচলতে পৰিৱেশৰ সন্মুখীন হ'বলগীয়া হৈছিল আৰক্ষী আৰু সেই যি অপ্ৰীতিকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল আৰু তাৰ পাছতেই আজি সম্পূৰ্ণ গোটেই বিষয়টো গোপনীয়তা বজাই ৰখা পৰিলক্ষিত হৈছিল কোনো এটা সংবাদ মাধ্যমক স্পষ্টকৈ জনোৱা হোৱা নাছিল বা কোনো এটা সূত্ৰই কোৱা নাছিল যে আচলতে লৈ যোৱা হ'ব কলৈ এই যি দুই অভিযুক্ত আছিল শেখৰ গোস্বামী আৰু অমৃতপ্ৰভা মহন্ত এই দুগৰাকী অভিযুক্তক আচলতে কোনখন কাৰাগাৰলৈ লৈ যোৱা হ'ব সেয়া স্পষ্ট হৈ আছিল আৰু এই মুহূৰ্তত প্ৰতিদিন টাইমত দৰ্শকসকলক আমি জনাওঁ যে প্ৰায় 90% সম্ভাৱনা আছে যে হাফলঙলৈ লৈ যোৱা হ'ব এই দুই অভিযুক্তক আৰু হাফলঙৰ যিখন কাৰাগাৰ সেই কাৰাগাৰতে ৰাখিব 14 দিনৰ হয়তো ন্যায়িক জিম্বাত যিহেতু থাকিব গতিকে এই ক্ষেত্ৰত পুনৰ আদালতত যিহেতু হাজিৰ কৰোৱা হ'ব গতিকে বৰ্তমান তেওঁলোকক যিখন কাৰাগাৰ আছে হাফলঙৰ কাৰাগাৰ সেই কাৰাগাৰতে ৰখাৰ এটা সম্ভাৱনা বৰ্তমান প্ৰকট হৈ পৰিছে বা পূৰ্ণ সম্ভাৱনা আছে আৰু আমি হয়তো কিছু দূৰত আছোঁ গতিকে আমি আগবাঢ়ি গৈ আছোঁ এইটো যিটো কনভয় আছিল সেই কনভয়টোক হয়তো আমি লগ পাম বা দেখুৱাম প্ৰতিদিন টাইমত দৰ্শকক যে এইটো কনভয়ৰ মাজতেই আমি কিছু দূৰত আছোঁ আমি আগবাঢ়ি যোৱাৰ চেষ্টা কৰিম যে এই ধৰণে দেখা পোৱা গৈছে যে ৰাষ্ট্ৰীয় ঘাইপথ হৈ যিহেতু লৈ যোৱা হৈছিল সম্পূৰ্ণ বিষয়টো গোপনীয়তা ৰক্ষা কৰা হৈছিল আৰ্মি কেম্পৰ ভিতৰৰ হৈ এই যিটো পথ আছে সেই পথটো লৈছিল এইটো কনভয়ৰ বাবে বা এই দুই অভিযুক্তক লৈ অহাৰ বাবে যাতে কোনো ধৰণৰ ৰাস্তাত অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহয় গুৱাহাটীৰ যি চিটিৰ ভিতৰত অৰ্থাৎ মহানগৰৰ ভিতৰত যাতে এওঁলোক যি দুই অভিযুক্ত আছিল সেই অভিযুক্ত যাতে কাৰো ৰোষত নপৰে জুবিন গাৰ্গৰ যি অনুৰাগী আছে অনুৰাগীৰ ৰোষত নপৰে তাৰ বাবে এই ধৰণে ব্যৱস্থা লোৱা হৈছিল আৰু এই ব্যৱস্থাৰে বৰ্তমান যি কনভয় সেই কনভয় আগবাঢ়িছে যি হাফলঙৰ দিশে আগবাঢ়িছে আৰু আমিও ঠিক পিছে আছোঁ কিছু সময় পাছতে আমি লগ পাম গতিকে এই কনভয়টো আমি দেখুৱাম যে কি ধৰণৰ এটা বৃহৎ কনভয়ৰ মাজেৰে এই দুই অভিযুক্তক লৈ যোৱা হৈছে ন্যায়িক জিম্বালৈ অৰ্থাৎ কাৰাগাৰলৈ লৈ যোৱা হৈছে আৰু এই যি দৃশ্যাংশ এই দৃশ্যাংশ আমি দেখুৱাইছোঁ এয়া হৈছে ৰাষ্ট্ৰীয় ঘাইপথৰ আচলতে যিটো কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে লৈ যোৱা হৈছে যে এই মুহূৰ্তত যদি আমি চাওঁ যে জাগিৰোডৰ যি স্থান এই স্থানতো কিন্তু এই ধৰণে BSFৰ বা CRPFৰ যিসকল জোৱান আছে সেই জোৱানসকলক এই ধৰণে মোতায়েন কৰা হৈছে যাতে কোনো ধৰণৰ যি স্থান অৰ্থাৎ মাৰ্কেটিং প্লেচ বা যি ৰাস্তাৰ কাষত জনসমাগম হ'ব পৰা এলেকাত কোনো ধৰণৰ আচলতে মানুহ গোট খাব পৰাকৈ যাতে কোনো ধৰণৰ নাথাকে অৰ্থাৎ একগোট হৈ নাথাকে তাৰ প্ৰতি লক্ষ্য ৰাখি এনেধৰণৰ নিৰাপত্তা বেষ্টনী ৰাখিছে গতিকে আমি দেখুৱাইছোঁ যে গুৱাহাটী যিহেতু গুৱাহাটীৰ মাজমজিয়াই নাহি অৰ্থাৎ যি মূল ঘাইপথৰ বিপৰীতে কিন্তু যি পাহাৰীয়া ৰাস্তা সেই পাহাৰীয়া ৰাস্তাৰে যিটো কনভয় লৈ অহা হৈছিল আৰু বৰ্তমান কেইটামান মুহূৰ্তৰ পূৰ্বে যিহেতু জাগিৰোড পাৰ হৈছে গতিকে এই ধৰণৰ যিটো নিৰাপত্তা বেষ্টনী যাতে সংবাদ মাধ্যমে তাৰ যি দৃশ্যাংশ আছে কনভয়টোৰ দৃশ্যাংশ যাতে দেখুৱাব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এনেধৰণৰ বেৰিকেটত সংবাদ মাধ্যমৰ গাড়ী দেখিলে আচলতে ৰখোৱাৰ এটা চেষ্টা কৰা গৈছিল গতিকে আমি যদি উল্লেখ কৰোঁ যে যিটো CRPFৰ কেম্প বা যিটো আৰ্মি কেম্প আছিল সেই আৰ্মি কেম্পৰ ফালৰ পৰাও কিন্তু এই ধৰণে সংবাদ মাধ্যমৰ যিকেইখন বাহন আছিল সেই বাহনকেইখনক আচলতে আহিবলৈ অনুমতি দিয়া হোৱা নাছিল গতিকে দেখা পোৱা গৈছে যে কেইটামান মুহূৰ্তৰ আগে এই যিটো পথ আছে বা জাগিৰোড আচলতে তেওঁলোকে অতিক্ৰম কৰিছে যিটো কনভয় আছিল সেই কনভয়টো অতিক্ৰম কৰিছে গতিকে আমিও ঠিক পিছে আছোঁ মাত্ৰ কেইটামান মুহূৰ্তৰ পাছতে আমি যিটো কনভয় সেই কনভয়টো দেখা পাম বা লগ পাম গতিকে প্ৰতিদিন টাইমত দৰ্শকসকলক দেখুৱাম যে যিহেতু যিখন হাফলং লৈ যোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে গতিকে যিটো পথ আছে সেই পথেৰে আমি আগবাঢ়িছোঁ বৰ্তমান জাগিৰোড পাৰ হৈছোঁ আৰু জাগিৰোড কেইটামান মুহূৰ্তৰ পূৰ্বে যিটো কনভয় আছে সেই বৃহৎ কনভয়টো অতিক্ৰম কৰিছে সমীৰণ হয় আপুনি দৃশ্যাৱলী দেখুৱাই যাওক আমি আন কেতবোৰ দৃশ্যাৱলী এই মুহূৰ্তত পোনপটীয়াভাৱে দেখুৱাইছোঁ এয়া আপোনালোকে চাওক এক বিশাল কনভয় আৰক্ষী প্ৰশাসনৰ মাজত নিৰাপত্তাৰ মাজত লৈ যোৱা হৈছে অমৃতপ্ৰভা আৰু শেখৰজ্যোতিক আৰু কলৈ লৈ যোৱা হৈছে এই মুহূৰ্তলৈকে কোনো ধৰণৰ ধাৰণা কৰিব পৰা অৱস্থাত নাই জাগিৰোড অতিক্ৰম কৰিছে এই মুহূৰ্তত জাগিৰোড অতিক্ৰম কৰিছে এই মুহূৰ্তত আমি জনাইছোঁ জাগিৰোড অতিক্ৰম কৰি পাৰ হৈ গৈছে গতিকে সেই ধাৰণালৈ চাই মৰিগাঁৱৰ দিশে যিহেতু সোমোৱা নাই গতিকে পোনে লৈ যোৱা হৈছে গতিকে হাফলঙৰ যিটো ধাৰণা কৰা হৈছে সেই দিশে গতি কৰাটোৱে প্ৰায় নিশ্চিত হৈছে কিন্তু এই মুহূৰ্তলৈকে স্পষ্টৰূপে একো ক'ব পৰা নাই কাৰণ অন্যান্য দিশে উজনিৰ দিশেও গতি কৰিব পাৰে কিন্তু এনেধৰণে যে উজনিৰ দিশে গতি কৰি বা
বা যোৰহাট দিশে বা ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে নিলে কিবা এটা অবাঞ্ছিত পৰিৱেশ হয়তো বেছিকৈ হ'ব পাৰে গতিকে হয়তো সেই দিশে নিনিব গতিকে তাৰ পৰিৱৰ্তে আন পথেৰে হাফলং হৈ নগাঁও দিশে যদি গতি কৰে তেতিয়াহ'লে নিশ্চিতভাৱে সেই কথা বতৰাখিনি অত্যন্ত গুৰুত্বপূৰ্ণ বিবেচিত হ'ব কাৰণ বৰ্তমান মুহূৰ্তত জনতা যথেষ্ট ক্ষোভিত হৈ আছে জনতা যথেষ্ট আৱেগিক হৈ আছে এনে মুহূৰ্তত যদিহে যোৰহাটৰ দিশে নিয়ে বা ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে নিয়ে তেতিয়াহ'লে অনাহুত বহু পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে এতিয়া কথা হ'ল যে জাগিৰোড যিহেতু অতিক্ৰম কৰিলে প্ৰথম অৱস্থাত ধাৰণা কৰা হৈছিল মৰিগাঁও দিশে লৈ যাব পাৰে এনেধৰণে ধাৰণা কৰা হৈছিল কিন্তু এতিয়া এটা কথা হ'ল যে যেহেতু জাগিৰোড অতিক্ৰম কৰি গ'ল গতিকে মৰিগাঁও কাৰাগাৰত সোমোৱাৰ যিটো সম্ভাৱনা সেই সম্ভাৱনা সম্পূৰ্ণৰূপে নাইকিয়া হৈ গ'ল এতিয়া কথা হ'ল যে কলৈ নিব অমৃতপ্ৰভা মহন্তক কলৈ নিব শেখৰজ্যোতি গোস্বামী কলৈ নিব এইটো এটা ডাঙৰ প্ৰশ্ন এই মুহূৰ্তত আৰু এনে প্ৰশ্ন উদয় হোৱা মুহূৰ্তত আমাৰ সাংবাদিকসকল এই মুহূৰ্তত প্ৰত্যেকটো স্থানত সাজু হৈ আছে আৰু আমাৰ গুৱাহাটীৰ পৰা এটা দল এই মুহূৰ্তত ৰাওনা হৈছে সেই কনভয়ৰ পিছে পিছে আৰু প্ৰত্যেকটো মুহূৰ্তৰ আপডেটখিনি আমি দৰ্শকসকলক দেখুৱাই থাকিবলৈ যত্ন কৰিছোঁ এই মুহূৰ্তত যেহেতু জাগিৰোড অতিক্ৰম কৰি গ'ল গতিকে আমাৰ কিছু ধাৰণা হৈছে যে যোৰহাট দিশে নিয়াতকৈ হয়তো হাফলং দিশে নিব পাৰে কাৰণ এইটো কাৰণে নিব পাৰে যে যোৰহাট দিশে নিলে বা ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে নিলে কাজিৰঙাৰ যিটো এলেকা আছে সেই এলেকাটোত যথেষ্ট কম গতিবেগত বাহনসমূহ যাব লাগিব প্ৰথম কথা দ্বিতীয় কথাটো হৈছে এইটোৱেই যে সেই স্থানসমূহত জনতা অত্যাধিক আৱেগিক হৈ আছে গতিকে যোৰহাটেই হওক বা গোলাঘাটেই হওক বা দেৰগাঁৱেই হওক সেই পৰিৱেশটো হয়তো চাগে প্ৰশাসনে ইমান এটা ডাঙৰ প্ৰত্যাহ্বান হয়তো গ্ৰহণ নকৰিব পাৰে কিন্তু হাফলঙৰ দিশে যদি গতি কৰে তেতিয়াহ'লে হয়তো প্ৰশাসনে ক'ৰবাত নহয় ক'ৰবাত কিছু ভয় কমিব পাৰে গতিকে তেনেধৰণৰ কিছু কথা বতৰা হ'ব পাৰে এই মুহূৰ্তত আপোনালোকে দেখিছে এক বিশাল কনভয় আমি এই মুহূৰ্তত দৃশ্যাৱলীসমূহ দেখুৱাই আছোঁ আপোনালোকে দেখিছে 14 দিনৰ যিহেতু ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে দুই অভিযুক্তক গতিকে প্ৰত্যেকটো কথা বতৰা আমি এই মুহূৰ্তত কেনেধৰণে গতি কৰিছে কিমান পৰ্যায়লৈ গতি কৰিছে আমি সেইখিনি আমি দেখুৱাই আছোঁ হাফলং কাৰাগাৰৰ পৰা কিছু দৃশ্যাৱলীও আমাৰ হাতত আহিছে এইখন হৈছে এই জেলখন এই কাৰাগাৰখন হৈছে হাফলং কাৰাগাৰ গতিকে এই কাৰাগাৰত হয়তো ৰাখিব পাৰে যদিহে ৰাখে তেতিয়াহ'লে কাৰাগাৰখন এইখন আমি প্ৰথমতে দেখুৱাই ল'ব বিচাৰিছোঁ কাৰাগাৰখনৰ চৌহদটো আমি দেখুৱাইছোঁ বাহিৰৰ পৰা যিখিনি দেখুৱাব পাৰি সেইখিনি আমি এই মুহূৰ্তত দেখুৱাইছোঁ আৰু এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে বৰ্তমান সময়ছোৱাত অসমৰ ক'তো কোনো এখন কাৰাগাৰত সন্মুখভাগত যথেষ্ট নিৰাপত্তাৰক্ষী নাই কাৰণ হয়তো সেয়া এইটো কাৰণেও কৰিব পাৰে যে সংবাদ মাধ্যমে বা জনতাই অৱগত হ'লে তাত কিছু অনাকাংক্ষিত পৰিৱেশ সৃষ্টি হ'ব পাৰে আৰক্ষী যদি খাকী পোছাকত থাকে তেতিয়াহ'লে অনাকাংক্ষিত পৰিৱেশ অনুমান কৰি অনাকাংক্ষিত পৰিৱেশ সৃষ্টি কৰিব পাৰে গতিকে তেনেধৰণৰ কিন্তু পৰিৱেশ কোনো এখন থানাত বা কোনো এখন কাৰাগাৰত বৰ্তমান মুহূৰ্তত দেখিবলৈ পোৱা নাই সেয়া লাগিলে হাফলঙেই হওক কিছু সময় আগত আমি মৰিগাঁৱৰ খবৰ জনাইছিলোঁ মৰিগাঁৱতো তেনেধৰণৰ দেখিবলৈ পোৱা নাছিলে ঠিক তেনেধৰণে ৰাজ্যৰ কোনো এখন কাৰাগাৰত এই মুহূৰ্তত কিন্তু তেনেধৰণৰ গটগটীয়া নিৰাপত্তা ব্যৱস্থা দেখিবলৈ পোৱা নাই বাক্সাক বাদ দি কিন্তু বাক্সা যোৱাটো যিহেতু সম্পূৰ্ণ বিপৰীত পথ গতিকে বাক্সা যোৱাৰ প্ৰসংগ এতিয়া নাহেই গতিকে এই মুহূৰ্তত যিসমূহ প্ৰসংগ আহি আছে যিসমূহ দিশলৈ নিব পাৰে সেইসমূহৰ ভিতৰত আছে হয়তো ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথে লৈ যাব পাৰে নতুবা হাফলং দিশে নগাঁও হৈ সোমাই দিব পাৰে এতিয়া কথা হ'ল এতিয়া যদিহে সেইখিনি নকৰি নগাঁৱত কিবা এটা সিদ্ধান্ত লয় তেতিয়াহ'লে নাজানো কিন্তু এই মুহূৰ্তলৈকে আনুষ্ঠানিক কোনো ধৰণৰ তথ্য প্ৰকাশ কৰা নাই তথাপিও আমাৰ সাংবাদিকসকল যিহেতু বৰ্তমান মুহূৰ্তত আছে পোনপটীয়া সম্প্ৰচাৰ সংযোজিত হৈ আছে দেখুৱাই আছে প্ৰত্যেকটো মুহূৰ্তত গুৱাহাটীৰ পৰা এটা দল আছে আৰু গৈছে সমান্তৰালভাৱে সেই দলটোৰ পিছে পিছে কলৈ নিছে কি কথা সকলো জানিব লাগিব কাৰণ বৰ্তমান মুহূৰ্তত সমগ্ৰ বিষয়টোৰ ওপৰত জনতাৰ দৃষ্টি নিবদ্ধ হৈ আছে জনতা বৰ্তমান সময়ছোৱাত আশ্বস্ত হোৱা নাই আৰু এনে সময়ছোৱাত কোনো কাৰণত জনতাই খবৰসমূহৰ পৰা আচলতে দূৰত থাকিব নালাগে খবৰসমূহ জানিব লাগিব বৰ্তমান মুহূৰ্তত এই মুহূৰ্তত আমি নিবদ্ধ হৈ আছে জনতা আৰু দৃশ্যাৱলী আমি দেখুৱাই আছোঁ এটা এটাকৈ এয়া আপোনালোকে চাই যাওক কেনেধৰণে পৰিৱেশ সৃষ্টি হৈছে কেনেধৰণৰ আচলতে নিৰাপত্তা ব্যৱস্থা গাড়ীসমূহ চাওক আপোনালোকে গাড়ীসমূহ দেখিলেই অনুমান কৰিব পাৰিব এয়া আমি শেহতীয়া পৰিৱেশ আমি দেখুৱাই আছোঁ শেহতীয়া পৰিৱেশসমূহ দেখুৱাই আছোঁ হাফলঙৰ
কাৰাগাৰৰ দৃশ্যাৱলী দেখুৱাইছোঁ সমান্তৰালভাৱে বাহনসমূহ কিমান গতিবেগত গৈছে আমি সেই দৃশ্যাৱলীও দেখুৱাইছোঁ প্ৰতিদিন টাইম এই মুহূৰ্তত সমানে গৈ আছে আমি জনতাক দেখুৱাব লাগিব যে কোনখন কাৰাগাৰত ৰাখিব আমি জনতাক দেখুৱাব লাগিব আৰু তাৰ বাবে গুৱাহাটীৰ পৰা আমাৰ দলটো সমানে গৈ আছে যদিও বা আগৰ গাড়ীকেইখনৰ গতিবেগ যথেষ্ট দুৰন্ত গতিত আগবাঢ়িছে কনভয়ৰ মাজেৰে আৰু সমান্তৰালভাৱে সংবাদ মাধ্যমৰ বাহনসমূহক মাজত যথেষ্ট বাধাও আছে গতিকে এনে ক্ষেত্ৰত সম্পূৰ্ণভাৱে প্ৰত্যেকটো মুহূৰ্তত আমি দৃশ্যাৱলী দেখুৱাবলৈ সক্ষম হোৱা নাই তথাপিও আমাৰ সাংবাদিকসকল বা সাংবাদিকৰ দলটো যি দলটো আমাৰ গুৱাহাটীৰ পৰা গৈছে সেই দলটোৱে চেষ্টা কৰি আছে আৰু সমান্তৰালভাৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা প্ৰতিদিন টাইমৰ সাংবাদিকসকল এই মুহূৰ্তত ব্যস্ত হৈ আছে প্ৰত্যেকে দৃষ্টি নিবদ্ধ ৰাখিছে যে কোনখন কাৰাগাৰত কেনেধৰণৰ তৎপৰতা গ্ৰহণ কৰা হৈছে হাফলং নিয়াৰ সম্ভাৱনাই এই মুহূৰ্তত অধিক হাফলঙে হয়তো নিব পাৰে কাৰণ হাফলঙৰ দিশে যদি গতি কৰে তেতিয়াহ'লে বাক্সাত যি ধৰণৰ পৰিৱেশ সৃষ্টি হৈছিল তেনেধৰণৰ হয়তো নহ'ব পাৰে এতিয়া কথা হ'ল এই মুহূৰ্তলৈকে কোনো ধৰণৰ তথ্য যিহেতু প্ৰকাশ কৰা নাই গতিকে সেই তথ্যসমূহ বাহনসমূহৰ গতিৰ দিশটোৰ ওপৰত নিৰ্ভৰ কৰিব আমাৰ দৃষ্টি নিবদ্ধ হৈ আছে দৰ্শকসকলক আমি দেখুৱাই আছোঁ প্ৰত্যেকটো মুহূৰ্তৰ আপডেট এই মুহূৰ্তত জাগিৰোড অতিক্ৰম কৰি যথেষ্ট গতিবেগত বাহনসমূহ দুৰন্ত গতিৰে পাৰ হৈ গৈছে আৰু বিশাল কনভয় এই মুহূৰ্তত আপোনালোকে টেলিভিছন স্ক্ৰীণত দেখি আছে আমি দেখুৱাই যাম সেইসমূহ দৃশ্যাৱলী সমান্তৰালভাৱে আপডেটসমূহ জনাই যাম